বৰপেটা লোকসভা সমষ্টি এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বীভাৱে ফণীভূষণ চৌধুৰী আগবাঢ়িছে। তেখেত বিপুল ভোটত বিজয়ী হ'ব। আৰু আজি ৰাতিপুৱাৰ পৰা মই 3খন বৰপেটাত মিটিং কৰিলোঁ, সৰুপেটা, বৰক্ষেত্ৰী, হাজো। ৰাইজৰ বহুত উৎসাহ, আৰু ইমান উৎসাহ আগৰ ইলেকশ্যনবিলাকত দেখাই নগৈছিল। সেইকাৰণে মই আশা কৰোঁ যে কেইবা লাখ ভোটত ফণীভূষণ চৌধুৰী বিজয়ী হ'ব। অনুভৱটো গম পাম। 85তে হাতীক ভোট দিছিলোঁ, তাকো তেতিয়া লিগেল আছিল ইলিগেল আছিল নাজানো, গতিকে তাৰ পিছত হাতীক ভোট দিয়া নাই। এইবাৰ আকৌ হাতীক ভোট দিম। কেনেকুৱা অনুভৱ হয় ভোট দিয়াৰ পিছত আপোনালোকক ক'ম। এনেই জনগাঁথনিৰ ফালৰ পৰা মই 3 লাখ আশা কৰিছোঁ। আজি অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীত ৰোড শ্ব' আছে। মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে সকলো অমিত শ্বাহ ডাঙৰীয়াৰ ৰোড শ্ব'ত আহক, খালি কোলাত কেঁচুৱালৈ যাতে কোনো নাহে। মই আশা কৰোঁ 5,000, আহে 10,000। সেইকাৰণে আজিতো লাখৰ ওপৰত মানুহ থাকিব, কিন্তু ৰাইজক মই এটা অনুৰোধ কৰিম যাতে কোলাত কেঁচুৱাক লৈ নাহে। এইবিলাক অদ্ভুত ধৰণৰ মানুহ, তেওঁলোক চন্দ্ৰতে আছে নে সূৰ্যত আছে তেওঁলোকে গম নাপায়। আমি ধৰা তলত আছো, আমাক ইলেকশ্যনৰ কাম কৰিব দিয়ক। মই নাজানো, ধুবুৰীত খবৰ লোৱা নাই। মই পৰহি দিনাখন ধুবুৰীত যাম। ধুবুৰীত AGPৰ প্ৰাৰ্থী আছে, ৰকিবুল হুছেইন আছে, আজমল চাহাব আছে, শুকুৰ আলী আছে, বহুত প্ৰাৰ্থী আছে। গ'লে গম পাম। কিছুমানেতো মোক চামগুৰিত কৈ আছিলে ৰাইজে, কিন্তু এতিয়ালৈকে মই ধুবুৰীত যোৱা নাই। গোলকগঞ্জ, বিলাচীপাৰা, ধুবুৰী, গৌৰীপুৰ এইবোৰ সমষ্টিত AGPৰ বিৰোধীৰ কোন উঠিছে নোকো। বিভাজন হ'বৰ কাৰণে কেণ্ডিডেটবিলাকৰ নামেই দেখোন পাব্লিকে গম নাপায়। কংগ্ৰেছৰ কনফাৰ্ম লিষ্ট কি বুলি ক'লে? ধুতি, লুঙি, কম্বল, আঁঠুৱা, সূতা, এইকেইটা হ'ল কংগ্ৰেছৰ পঞ্চম লিষ্ট। আৰু এটা কথা যে অখিল গগৈ ফাল্টু বুলি কৈছে বদৰুদ্দিন আজমলে, আৰু কৈছে বিজেপি দালাল বুলি কৈছে। চাওক, অখিল গগৈও মই লিটাৰেৰী ফাল্টু বুলি নকওঁ। ৰাজনৈতিক শব্দত অখিল গগৈ ফাল্টু, আজমলো ফাল্টু, ৰকিবুলো ফাল্টু, শুকুৰ আলীও ফাল্টু। ৰাজনৈতিকভাৱে, শাৰীৰিকভাৱে বা সভ্য দৃষ্টিদি নহয়, পলিটিকেল লেংগুৱেজ। কাৰণ কোনোতো কাম নাই, চৰকাৰ দিল্লীতো নাই, দিছপুৰতো নাই, কিন্তু ব্যক্তিগতভাৱে সকলোৰে প্ৰতি মোৰ সন্মান আছে। আমাৰ লগতো 6 গগৈ আছে, তৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ, গগৈয়ে গগৈ দেখোন আমাৰ লগত। এতিয়া 3 চলিব নে 6 চলিব?